ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জামান ফৰ ইউ। এতিয়া মই আলোচনা কৰিবলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল নং 2 শ্ৰেণী হ'ব পঞ্চম আৰু বিষয় হ'ব ইংৰাজী। ইয়াতে প্ৰথমতে কি দি আছে, সাবজেক্ট ইংলিছ লেসন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটোৰ পৰা এই প্ৰশ্নবিলাক উঠাই দিছে। এইবিলাক আমি পঢ়িব লাগিব আৰু উত্তৰ কৰিব লাগিব। প্ৰথমতে কি দি আছে, 1 নম্বৰত লুক এট দ্য পিকচাৰ এণ্ড ৰিড। এই ছবিখন চাব দিছে আৰু এইবিলাক পঢ়িব দিছে কি এ গাৰ্ডেন ইজ এ প্লেচ হুৱেৰ ইউ কেন ফাইণ্ড মেনি ব্ৰাইট এণ্ড বিউটিফুল থিংছ। বাগিচা হ'ল এখন এনেকুৱা ঠাই য'ত কি তুমি বহুত উজ্জ্বল আৰু ধুনীয়া বস্তু চাব পাৰা বা পাব পাৰা। কমপ্লিট দ্য ৱৰ্ড উইথ থিংছ ইউ মে ফাইণ্ড ইন দ্য গাৰ্ডেন। কি কৰিছে, ইয়াত এটা শব্দজাল দিছে। এই শব্দজালটোত কি আছে, বিভিন্ন শব্দ আছে আৰু সেই শব্দবিলাক কি বাগিচাৰ লগত সম্পৰ্কিত। 1 has been done for you, তোমাৰ বাবে এটা কৰি দিয়া আছে। এইটো গাৰ্ডেন হয় আৰু এই সকলোবিলাক বাগিচাৰ লগত ৰিলেটেড শব্দ হয়। প্ৰথমতে এটা কৰি দিছে, এইটো লিখিছে গাৰ্ডেনাৰ। গাৰ্ডেনাৰ এইটো কেনেকৈ লিখিছে, জিটো দিয়া আছে আৰু আৰটো দিয়া আছে। এই দুটাৰ তলত আজ দিয়া নাই আৰু এই আজ দিয়া আছে, মানে এই গোটেইকেইটা খালী ঠাইযুক্ত গাৰ্ডেনাৰ। তাৰপিছত আমি ওপৰতো চাওঁ, প্ৰথমটো কি আছে, এফটো দিয়া আছে আৰু আৰটো দিয়া আছে, বাকী তিনিটা নাই। LOWE বাকী চাৰিটা নাই, ফ্লাৱাৰ হ'ব। তাৰপিছত কি জিটো দিয়া আছে আৰু এছটো দিয়া আছে, মাজত তিনিটা দিয়া নাই, মানে তিনিটাৰ তলদি ফুট দিয়া আছে। তেনেহ'লে এইটো কি হ'ব, RAS। এছটো দিয়া আছে গ্ৰাছ। তাৰপিছত বিটো দিয়া আছে, এছটো দিয়া আছে, এইটো হ'ব EES, BEES, বীজ মানে বৰল বা মৌমাখি। তাৰপিছত আছে প্লেণ্টছ, পিটো দিয়া আছে আৰু TS দিয়া আছে। আমি দিব লাগিব LAN, এই তিনিটা ভৰাই আমি লিখিব লাগিব প্লেণ্টছ। প্লেণ্টছ মানে গছ গছনি। তাৰপিছত কি দিয়া আছে, বিটো দিয়া আছে আৰু ৱাইটো দিয়া আছে। আমি বাকী চবকেইটা আমি লিখিব লাগিব। বি কি দিয়া আছে, ইউ দিব লাগিব, DT দিব লাগিব, ERFL, এইকেইটা আমি দি পেলাই বাটাৰফ্লাই বনাব লাগিব। বাটাৰফ্লাই মানে পখিলা। তাৰপিছত কি আছে, FR দিয়া আছে আৰু TS দিয়া আছে, মাজত দুটা নাই, এইটো হ'ব ফ্ৰুটছ, UITS, FRUITS, ফ্ৰুটছ মানে ফল মূল। তাৰপিছত আছে SO, মাজতটো দিয়া নাই আৰু L দিয়া আছে, এইটো হ'ব চয়েল, চয়েল মানে মাটি। তাৰপিছত আমি পিছৰ হেৰিটোত আগবাঢ়ি যাম। পিছৰটোত কি লিখা আছে, 2 A to read the poem aloud। চিঞৰি এই কবিতাটো ক'ব দিছে, মাতিব দিছে। দ্য ফৰেষ্ট নামৰ কবিতাটো, দ্য ফৰেষ্ট মানে কি হাবি বা জংঘল, এইটো ফটো দি দিছে আৰু এই কবিতাটো পঢ়িব দিছে কি, দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ হুৱেৰ দে লিভ কুৱাইট এট দেয়াৰ ইজ with their neighbors at their side just as we in cities wide। এইটো লিখিছে কোনে, বাই NAT ৱাইন। আচ্ছা, এইটোৰ লগত কিছুমান প্ৰশ্ন আছে, এই প্ৰশ্নবিলাক চাওঁ। 2 B, there are some rhyming words in the poem। এই কবিতাটোত কিছুমান ৰাইমিং ৱৰ্ডছ আছে, একে ছন্দৰ শব্দ আছে। সেইবিলাক ইয়াতে দিছে কি, ট্ৰিজ, ইজ, চাইড, ৱাইড। তাৰপিছত কি দি আছে তলত, ৰাইট 2 words that rhyme with the following words। তলত কিছুমান শব্দ দি আছে, এই শব্দবিলাকৰ ৰাইমিং ৱৰ্ডছ লিখিব লাগিব দুটাকৈ। প্ৰথমতে কি দি আছে, ইজটো মই লিখি ৰাখিছোঁ দুটা শব্দ, পিচ। তাৰপিছত আছে হুৱেৰ, মই লিখিছোঁ কি ৱেৰ আৰু ৱেৰ, দুইটা একে উচ্চাৰণ কিন্তু বানানটো বেলেগ বেলেগ আছে। এইটো আছে WERE, এইটো আছে WEAR, ৱেৰ। 3 নম্বৰত আছে চাইট, তোমালোকে লিখিবা এইটো গাইড আৰু ৰাইট। তাৰপিছত আছে জাষ্ট, এইটো মই দিছোঁ ক্ৰাষ্ট আৰু ডাষ্ট, একে মানে চাউণ্ড একে হ'ব লাগিব। তাৰে পিছত আছে কি 3 নম্বৰত, ৰিড দ্য ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ গিভেন ইন দ্য পিকচাৰ। এই ছবিখনত দিয়া কিছুমান শব্দ আৰু সেইবিলাকৰ অৰ্থ পঢ়া। এইটো আচলতে এটা মানে মৰা চৰা হয়, পিকক হয়। এই পিককটোত পাখিবিলাকত এই শব্দবিলাক দি দিছে। প্ৰথমতে চোৱা,
ক্ৰিয়েচাৰ মানে কি এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড এটা জীৱিত বস্তু যিটোৱে কি কৰিব পাৰে চাৰিওফালে লৰচৰ কৰিব পাৰে তাৰপিছত আছে কি ৱাইজ এবল টু মেক সেন্সিবল ডিচিশ্যনছ কি কৰিব পাৰে যিটোৱে বিবেক সম্পন্ন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰপিছত আছে কি টিনি ভেৰি স্মল ইন সাইজৰ এমাউণ্ট বৰ সৰু আকাৰত নাইবা পৰিমাণত তাৰপিছত আছে কি ব্ৰাইট ফুল অফ লাইট ব্ৰাইট মানে কি বহুত উজ্জ্বল অসমীয়াত আৰু এইটো আছে পোহৰেৰে ভৰ্তি তাৰপিছত আছে কি ৱণ্ডাৰফুল ৱণ্ডাৰফুল মানে অসমীয়া অৰ্থ আচৰিত কিন্তু ইয়াতে কি দিছে ভেৰি গুড প্লেজেণ্ট অৰ এনজয়েবল বৰ ভাল আনন্দদায়ক আৰু উপভোগৰ যোগ্য শেষত আছে কি গ্ল'য়িং এ ফুল ষ্টেডি লাইট এটা সেমেকা ধৰণৰ পোহৰ তাৰে তলত কি লিখিছে চ' উই হেভ লাৰ্ণ দ্য মিনিংছ অফ দ্য ৱৰ্ডছ ক্ৰিয়েচাৰ ৱাইজ টিনি ব্ৰাইট ৱণ্ডাৰফুল এণ্ড গ্ল'য়িং গতিকে আমি কি কৰিলোঁ এই শব্দবিলাকৰ অৰ্থ পঢ়িলোঁ শব্দবিলাক কি ক্ৰিয়েচাৰ ৱাইজ টিনি ব্ৰাইট ৱণ্ডাৰফুল এণ্ড গ্ল'য়িং নাও লেট আছ ডু এন এক্টিভিটি গতিকে আহা আমি এটা ক্ৰিয়াকলাপ কৰোঁ fill in the blanks with correct word from the bracket এই ইয়াতে কিছুমান বাক্য দিছে আৰু বাক্যত খালী ঠাই দিছে আৰু সোঁফালে কি দিছে ব্ৰেকেটত দুটা শব্দ দিছে সেইটো আমি বাছনি কৰি লিখিব লাগিব শুদ্ধটো ডো ৰিফাৰ টু দ্য পয়েম ফ্ৰম ইউৰ টেক্সট বুক গতিকে কি কৰিব পাৰা তোমালোকৰ পাঠ্যপুথিত থকা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটোৰ পৰা চাব পাৰা প্ৰথমতে কি আছে অল থিংছ ডেশ এণ্ড বিউটিফুল ব্ৰেকেটত কি আছে ব্ৰাইট এণ্ড ব্ৰাইট অব্লিক ৱাইজ এইটো হ'ব ব্ৰাইট আমি কবিতাটোৰ নামটোও পাইছোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল তাৰপিছত আছে হি মেড দিয়াৰ ডেশ উইংছ ব্ৰেকেটত কি আছে টিনি আৰু গ্ল'য়িং এইটো হ'ব টিনি তাৰপিছত আছে কি হি মেড দিয়াৰ ডেশ কালাৰ্ছ এইটো হ'ব অপশ্যন আছে ক্ৰিয়েচাৰ এণ্ড গ্ল'য়িং এইটো হ'ব গ্ল'য়িং তাৰপিছত আছে ডি নম্বৰ অল থিংছ ৱাইজ এণ্ড ডেশ ইয়াতে অপশ্যন আছে ৱণ্ডাৰফুল আৰু ব্ৰাইট এইটো লিখিবা তোমালোকে ৱণ্ডাৰফুল তাৰপিছত আমি 4 নম্বৰলৈ গুচি যাম 4 নম্বৰ কি আছে চাওঁ উই চেণ্ড গ্ৰিটিং কাৰ্ডছ টু ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ অন ডিফাৰেণ্ট অকেজনছ কি কৰোঁ আমি আমাৰ বন্ধুসকললৈ নাইবা আমাৰ সম্পৰ্কীয় ব্যক্তিসকললৈ কি কৰোঁ বিভিন্ন কাৰণত অভিনন্দন পত্ৰ পঠিয়াও ডু ইউ উইচ টু চেণ্ড এ গ্ৰিটিং কাৰ্ড টু ইউৰ ফ্ৰেণ্ড তুমি তোমাৰ বন্ধু এজনক অভিনন্দন পত্ৰ পঠিয়াব নেকি খোজা নেকি লেট আছ লুক এট এ গ্ৰিটিং কাৰ্ড আহা আমি এটা অভিনন্দন পত্ৰ চাওঁ ডেট কেন বি চেণ্ড টু ছামৱান যিকোনো এজনক পঠিয়াব পৰা যাব টু উইচ হেপী নিউ ইয়েৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰথমতে কি দি আছে টু মানে যিজন ব্যক্তিলৈকে পঠিওৱা হ'ব সেইজন ব্যক্তিৰ নাম উইচিং ইউ এ ভেৰি হেপী নিউ ইয়েৰ তোমালৈ বহুত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মে দ্য নিউ ইয়েৰ ব্ৰিং হেপিনেছ এণ্ড প্ৰস্পেৰিটি টু ইউ এণ্ড ইউৰ ফেমিলি তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সদস্যলৈ কি হওক বহুত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক এই নৱবৰ্ষই ফৰ্মটো লিখিব লাগিব যিজনে পঠিয়াব তেওঁৰ নাম এতিয়া তলত কি দিছে কমপ্লিট দ্য গ্ৰিটিং কাৰ্ড গিভেন বিলো টু ইউৰ ফ্ৰেণ্ড এ হেপী বাৰ্থডে এতিয়া তলত এখন হেৰি দিছে ফৰ্মেট দিছে এইখন ফিল আপ কৰি তুমি তোমাৰ বন্ধুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা ইউ মে চুজ ফ্ৰম ৱৰ্ডছ গিভেন বোলো তলত কিছুমান শব্দ দিছে এইবিলাক তুমি বাছনি কৰি লিখিব পাৰা ইউ মে অলছ' ইউজ এ ৱৰ্ড মোৰ দেন ওৱান্স আৰু এই শব্দবিলাক কি তোমালোকে এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰিবা প্ৰথমতে কি টু মানে যালৈ পঠাবা উইচিং ইউ এইটো আমি ইয়াৰ পৰা বাচিব লাগিব ভেৰি হেপী বাৰ্থডে মে দিছ ডে
ব্ৰিং ইউ জয়, ইয়াৰ পৰা আনিছোঁ ব্ৰিং ইউ জয়, জয়টো আনিছোঁ ক'ৰ পৰা, ইয়াৰ পৰা আনিছোঁ, চবকেইটা ইয়াৰ পৰা ল'ব দিছে। জয় এণ্ড হেপিনেছ, এইটো হ'ল হেপিনেছ, এবাৰতকৈ বেছি ব্যৱহাৰ আমি কৰিব পাৰোঁ। উইচ ইউ এতিয়া আমি এটাই ৰৈ আছে ছাকচেছফুলটো ইয়াত দিম, ছাকচেছফুল ইয়াৰ এহেড, তোমাৰ আগন্তুক বৰ্ষ বহুত মানে সফল হওক। এটা ফৰ্মটো দিব লাগিব, যিজনে পঠাব তেওঁৰ নাম। এতিয়া আমি 5 নম্বৰলৈ গুচি যাম। 5 নম্বৰত কি আছে, ৰিড দ্য ফলোয়িং পেছেজ, ইয়াতে এটা দফা দিছে, এই দফাটো আমি পঢ়িব লাগিব আৰু তলত দিয়া প্ৰশ্নবিলাক আমি কৰিব লাগিব। প্ৰথমতে কি দি আছে, ওৱান ডে হুৱেন ৰাকেশ ৱাজ 6, এদিনাখন যেতিয়া ৰাকেশৰ বয়স 6 বছৰ আছিল। হি ৱাকড ফ্ৰম মাইচুৰ বাজাৰ ইটিং চেৰিজ, কি কৰিছিল, হি ৱাকড হোম, তেওঁ ঘৰৰ পৰা বাহিৰ হৈ ওলাই আহিছিল, খোজকাঢ়ি গৈছিল। ফ্ৰম দ্য মাইচুৰ বাজাৰ, মহীশূৰ বজাৰ, এইটো আছে উত্তৰাখণ্ডৰ এখন ঠাই। ইটিং চেৰিজ, চেৰি ফল খাই তেওঁ মানে খাই ওলাই আহি আছিল। দে ৱেৰ লিটিল চুইট, এই চেৰি ফলবিলাক কি আছিল, অলপ মিঠা। এ লিটিল চ'ৰ, অলপ টেঙা। স্মল ব্ৰাইট ৰেড চেৰিজ, সেইবিলাক সৰু উজ্জ্বল ধৰণৰ ৰঙা ৰঙৰ আছিল। হুইচ হেড কাম অল দ্য ৱে ফ্ৰম কাশ্মীৰ ভেলী, আৰু সেইবিলাক কাশ্মীৰ উপত্যকাৰ পৰা লৈ অনা হৈছিল। ৰাকেশ লিভড উইথ হিজ গ্ৰেণ্ডফাদাৰ এলং দ্য বৰ্ডাৰ্ছ অফ মাইচুৰ, কি কৰিছিল, ৰাকেশে তেওঁৰ ককাই দেউতাৰ লগত সীমান্ত অঞ্চলত থাকিছিল মহীশূৰৰ পৰা। জাষ্ট হুৱেৰ দ্য ফৰেষ্ট বিগান, য'ৰ পৰা কি কৰিছিল, অৰণ্য আৰম্ভ হৈছিল। হিজ ফাদাৰ এণ্ড মাদাৰ লিভড ইন এ স্মল ভিলেজ, তেওঁৰ মাক দেউতাকে কি কৰিছিল, মাক আৰু দেউতাকে এখন সৰু গাঁৱত বাস কৰিছিল। 50 মাইলছ এৱে, যিটো আছিল 50 মাইল দূৰত্বত বা আঁতৰত। হুৱেৰ দে গ্ৰিউ, য'ত তেওঁলোকে উৎপন্ন কৰিছিল। মাইজ, ৰাইচ, বাৰ্লি ইন দ্য ফিল্ডছ, তেওঁলোকে মাকৈ, চাউল আৰু বাৰ্লি তাতে উৎপন্ন কৰিছিল। বাট, কিন্তু দেয়াৰ ৱেৰ ন' স্কুলছ ইন দেট ভিলেজ, সেইখন গাঁৱত কোনো স্কুল নাছিল। এণ্ড ৰাকেশ পেৰেণ্টছ ৱান্টেড টু চেণ্ড হিম টু স্কুল, আৰু ৰাকেশৰ মাক দেউতাকে কি কৰিছিল, তেওঁক স্কুলত পঠাব বিচাৰিছিল। এণ্ড হেন্স, আৰু সেইকাৰণে দে চেণ্ট ৰাকেশ টু ষ্টে উইথ হিজ গ্ৰেণ্ডফাদাৰ ইন মাইচুৰ, সেইকাৰণে ৰাকেশৰ মাক দেউতাকে কি কৰিছিল, তেওঁৰ ককাই দেউতাকৰ লগত তেওঁক মানে ৰাখিছিল বা থৈছিল মাইচুৰ নামৰ ঠাইত। এডাপ্টেড ফ্ৰম ৰাস্কিন বণ্ড ষ্টৰী, এইটো ক'ৰ পৰা অনা হৈছে, ৰাস্কিন বণ্ডৰ গল্প। এ স্পেচিয়েল ট্ৰী, এটা বিশেষ গছ। ফ্ৰম গ্ৰেট ষ্টৰিজ ফৰ চিলড্ৰেন, য'ত কি সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বহুত গল্প পোৱা যায়। এতিয়া 5 কি দিছে, হুৱেডাৰ ট্ৰু অৰ ফল্ছ, এতিয়া কোৱা এইবিলাক সঁচা নে মিছা। ৰাকেশ ৱাজ এ 6-year-old বয়, ৰাকেশ এইটো এজন 6 বছৰীয়া ল'ৰা আছিল। এইটো ট্ৰু, টি মানে ট্ৰু, এফ মানে ফল্ছ, এইটো তেনেহ'লে ট্ৰু। 2 নম্বৰত কি দিছে, ৰাকেশ লিভড উইথ হিজ ফাদাৰ, ৰাকেশে তেওঁৰ দেউতাকৰ লগত বাস কৰিছিল। এইটো নহয়, এইটো অশুদ্ধ, তেনেহ'লে এফটো মাৰিম আমি। ৰাকেশ পেৰেণ্টছ গ্ৰিউ চেৰিজ ইন দ্য ফিল্ড, ৰাকেশৰ দেউতাকে কি কৰিছিল, চেৰি উৎপাদন কৰিছিল নেকি, নহয়, আমি পাইছোঁ মাইজ, ৰাইচ আৰু বাৰ্লি, গতিকে এইটো এফ হ'ব। আমি এফৰ ওপৰত ক্লিক কৰিম। তাৰপিছত আছে ৰাকেশ ৱাজ ইটিং চেৰিজ অন হিজ ৱে বেক হোম, আৰু ৰাকেশে কি কৰিছিল, চেৰি ফল খাই আছিল, গতিকে আমি পাই আহিছোঁ এইটো চেৰি আছিল যে, এইটো ইটিং, গতিকে আমি এইটো শুদ্ধ পালোঁ, গতিকে ইয়াতো আমি ৰাইট টিক মাৰিম। আৰু আমি এতিয়া 5 কিছুমান এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা। এতিয়া আমি লিখিম উইথ হোম
ডিড ৰাকেশ লিভ ৰাকেশে কাৰ লগত বাস কৰিছিল বা বসবাস কৰিছিল ৰাকেশ লিভড উইথ হিজ গ্ৰেণ্ডফাদাৰ আমি পাই আহিলোঁ তেনেহ'লে সেইটোৱে লিখিম GRANDFATHER গ্ৰেণ্ডফাদাৰ মানে ককাই দেউতা তাৰপিছত হুৱেৰ ডিড ৰাকেশ গ্ৰেণ্ডফাদাৰ লিভ ৰাকেশৰ মানে ককাই দেউতাই ক'ত বসবাস কৰিছিল ৰাকেশ গ্ৰেণ্ডফাদাৰ লিভড ইন ৰাকেশৰ ককাই দেউতাই বাস কৰিছিল এইটো ক'ত বসবাস কৰিছিল এইটো হ'ল মাইচুৰ নামৰ ঠাইত তাৰপিছত আমি সেইটো পৃষ্ঠালৈ একবাৰেই যাম এতিয়া কি দিছে 3 নম্বৰ হুৱেৰ ডিড ৰাকেশ পেৰেণ্ট লিভ ৰাকেশৰ মাক দেউতাকে ক'ত বসবাস কৰিছিল আমি ইয়াতে পাই আহিলোঁ ৰাকেশ হিজ ফাদাৰ এণ্ড মাদাৰ লিভড ইন এ স্মল ভিলেজ 50 মাইলছ এৱে এইখিনি আমি তাতে লিখিম এ স্মল ভিলেজ 50 মাইলছ এৱে এইখিনি আমি লিখিম তাৰপিছত আমি 4 নম্বৰলৈ গুচি যাম হুৱেৰ ডিড ৰাকেশ ফাদাৰ এণ্ড মাদাৰ গ্ৰো ইন দ্য ফিল্ডছ হোৱাট ডিড ৰাকেশ ফাদাৰ এণ্ড মাদাৰ গ্ৰো ইন দ্য ফিল্ডছ ৰাকেশৰ মাক দেউতাকে কি উৎপন্ন কৰিছিল আমি তাতে কি পাই আহিলোঁ ৰাকেশ ফাদাৰ এণ্ড মাদাৰ গ্ৰিউ মাইজ ৰাইচ এণ্ড বাৰ্লি হয় না গতিকে তিনিটাই উত্তৰ হ'ব তাতে লিখি আছোঁ মাইজ ৰাইচ এণ্ড বাৰ্লি ইন দ্য ফিল্ডছ গতিকে উত্তৰটো পালোঁ 5 নম্বৰত কি আছে হোৱাই ডিড ৰাকেশ পেৰেণ্টছ চেণ্ড হিম টু মাইচৰী ৰাকেশৰ মাক দেউতাকে কি কৰিছিল তেওঁক মাইচৰীলৈ কিয় পঠাইছিল ৰাকেশ পেৰেণ্টছ চেণ্ড হিম টু মাইচৰী বিকজ উত্তৰটো মই লিখি আছোঁ দে ৱান্টেড টু চেণ্ড হিম স্কুল উত্তৰটো এনেকুৱা হ'ব দে ৱান্টেড টু চেণ্ড হিম টু স্কুল তেওঁলোকে কি কৰিছিল তেওঁক স্কুললৈ পঠাবলৈ বিচাৰিছিল সিহঁতে তেওঁক মানে স্কুললৈ পঠাবলৈ বিচাৰিছিল বিদ্যালয়লৈ পঠাবলৈ বিচাৰিছিল ইয়াতে কি দিছে ষ্টুডেণ্ট উইল ট্ৰাই টু ৰিড এণ্ড পাব্লিক ৰিচাইট দ্য পয়েম অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল ছাত্ৰ ছাত্ৰীসকলে কি কৰিব কবিতাটো পঢ়িব আবৃত্তি কৰিব এই অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটো